অসম চৰকাৰে ৰাজ্যত নিজৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ আৰু ৰাজহ বৃদ্ধি কৰিবলৈ সুৰাৰ দোকান যোৱা সময়ছোৱাত যথেষ্ট বৃদ্ধি কৰিলে এই কথা আমি সকলোৱে জানো। এতিয়া সুৰাৰ ব্যৱসায়ীসকলক তেখেতসকলে জোৰ জুলুম কৰি সুৰাৰ বিক্ৰী বঢ়াবলৈও নিৰ্দেশনা দিয়া বুলি এটা তথ্য প্ৰকাশ পাইছে। যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম বিধানসভাত ইউনিফৰ্ম চিভিল কোড আৰু কাউ স্লটাৰ আইন কেইখন ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি অৰ্থাৎ ৰাজ্য শাসনৰ নীতি নিৰ্দেশনাত থকাৰ বাবে এইকেইখন গাৰ বলেৰে হ'লেও প্ৰৱৰ্তন কৰিব লাগে বুলি যোৱা সময়ত বক্তব্য ৰাখিছিল। তেনে সময়ত আৰ্টিকল 47 আমাৰ সংবিধানৰ য'ত ৰাজহুৱা স্বাস্থ্য ৰক্ষাৰ বাবে মদৰ প্ৰচলন কমাব লাগে বুলি এটা কৰা আছে। সেই সময়ত একমাত্ৰ ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰিবলৈ ব্যৱস্থা কৰিছে। ই অতি দুৰ্ভাগ্যজনক আৰু অসম চৰকাৰে ৰাইজৰ মদ খোৱাৰ ফলত যিসমূহ হানি হয়, স্বাস্থ্য হানি হয়, তাৰ বাবে যি ৰাজ্যিক এখন ষ্টেট প্ৰহিবিশ্যন কাউন্সিল বুলি কোৱা হয়, মাদক দ্ৰব্য নিবাৰণী আয়োগ, এইখনত এজন চেয়াৰমেন, এজন ভাইচ চেয়াৰমেন, চৰকাৰী কেবিনেট মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী মৰ্যাদাৰে দিয়াৰ পিছতো এই প্ৰহিবিশ্যন কাউন্সিলখনে কোনো ধৰণৰ কাম কৰা নাই। বৰঞ্চ ৰাজ্য চৰকাৰে দিনক দিনে সুৰাৰ পৰা ৰাজহ বৃদ্ধি কৰি অসমৰ জনগণক স্বাস্থ্যৰ হানিকাৰক যি মদ ইয়াৰ অধিক প্ৰচলন কৰিবলৈ যি ব্যৱস্থা কৰিছে এয়া দুৰ্ভাগ্যজনক। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 4 মে তাৰিখে কমিশ্যনাৰ অফ এক্সাইজে যি ভিডিঅ' কনফাৰেন্স কৰি বিভিন্ন জিলাৰ ছুপাৰিনটেণ্ডেণ্টসকলক নিৰ্দেশনা দিলে, এই নিৰ্দেশনা অতি দুৰ্ভাগ্যজনক আৰু ৰাজ্যৰ জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি মাদক দ্ৰব্য নিবাৰণী আয়োগখন অধিক সক্ৰিয় কৰাৰ লগতে সুৰাৰ প্ৰচলন কমাবলৈ যেনেকুৱা পদক্ষেপ ল'ব লাগে সেয়া ল'ব লাগে। ইয়াৰ ফলত অসমৰ বহু মানুহে আজি চিকিৎসাৰ অভাৱত যন্ত্ৰণা ভুগিব লগা হৈছে। কাৰণ যি আয়ুষ্মান কাৰ্ডৰ কথা কয়, এই আয়ুষ্মান কাৰ্ডেও বহু সময়ত তেখেতসকলক সকাহ দিব পৰা নাই আৰু বহু পৰিবিজন এনেধৰণৰ মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হোৱাৰ ফলত তেওঁলোকৰ জীৱনলৈ দুৰ্যোগ নামি আহিছে। সেয়ে মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ, যেনেকৈ তেখেতে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ নাম লৈ বিভিন্ন আঁচনি বিধানসভাত প্ৰণয়ন কৰে, তেনেকৈ অসমত মাদক দ্ৰব্য হ্ৰাস হোৱাৰ বাবে সকলো পদক্ষেপ আৰ্টিকল 47 অনুসৰি ল'ব লাগে। ৰাজ্যত নাৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনাও যথেষ্ট বৃদ্ধি পায়। আমাৰ বিভিন্ন থানাসমূহলৈ গ'লে বা গাঁও অঞ্চললৈ গ'লে মদ খোৱাৰ ফলত পুৰুষসকলে মহিলাসকলৰ, তেওঁলোকৰ মাতৃসকলৰ ওপৰত কৰা অত্যাচাৰৰ বিষয়ে আমি গম পাওঁ। এই গতিকে ক্ৰাইম এগেইনষ্ট ওমেন, যিটো আমি মহিলাৰ নিৰ্যাতন ৰোধ কৰিব লাগে, এই ৰোধ কৰাৰ স্বাৰ্থতো মাদক দ্ৰব্য প্ৰচলন আমি কমাই দিব লাগে। কাৰণ এনেকুৱা ধৰণৰ সমীক্ষা যথেষ্ট আছে, যাৰ ফলত গম পোৱা গৈছে যে মাদক দ্ৰব্য সেৱন কৰাৰ ফলত মহিলাৰ ওপৰত নিৰ্যাতন বৃদ্ধি পায় আৰু স্বাস্থ্য হানি হয়। মুখ্যমন্ত্ৰী মহোদয়ে এহাতেদি কয় তেখেতে আমাৰ ৰাজ্যখন 5খন শীৰ্ষ ৰাজ্যৰ ওপৰত স্থান দিব আৰু এতিয়া মাত্ৰ গাড়ী মটৰৰ পৰা কৰ সংগ্ৰহ, ফাইন সংগ্ৰহ আৰু মাদক দ্ৰব্যৰ নিচিনা বস্তু প্ৰচলনৰ যোগেদি তেখেতে ৰাজ্য শাসন কৰাৰ চেষ্টা কৰিছে, যিটো অতি দুৰ্ভাগ্যজনক। ইয়াৰ গৰিহণা দিছোঁ, এই আইন বিৰুদ্ধ বুলিও মই ক'ব বিচাৰোঁ।